আজি আমাৰ চুবাইজাৰ আৰু থুৰিবাৰী পাৰিষদীয় সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ সন্মিলন আছিলে। ইয়াৰ পিছত মানস চেৰফাঙতো এখন সভা আছে। বিটিআৰত যোৱা 3 দিন ধৰি মই যিমান সভা কৰি আছোঁ সকলো ৰাইজে বিজেপিক আশীৰ্বাদ দিছে আৰু মই ভাবোঁ যে এইবাৰ বিজেপিয়ে বিটিআৰত এটা সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। স্যার ইউপিপিএল আৰু বিপিএফে একত্ৰিতকৰণ এটা প্ৰচেষ্টা চলি আছিল, কিন্তু কালি যেহেতু বিপিএফে 22টা আসনৰ তেওঁলোকে প্ৰাৰ্থিত্ব ঘোষণা কৰিলে, এতিয়াতো তেওঁলোকৰ সম্ভাৱনা নাই মিত্ৰতাৰ। মোৰ এইটো ক্ষেত্ৰত কমেণ্ট এটাই যে বিপিএফ আৰু ইউপিপিএল দল যদি একত্ৰিত হয় তেতিয়াহ'লে বিজেপিয়ে তাক আদৰণি জনাব আৰু বিজেপিৰো সুবিধা হ'ব যে এটা দল হ'লে কাৰ লগত কথা পাতিম সিদ্ধান্ত ল'ব নালাগে, যি আছে তাৰ লগতে পাতিব লাগিব। দুটা দল থাকিলে আমাৰো কষ্ট হয়। সেইকাৰণে মই যিমান পাৰোঁ যোনেই মোক সুধিছে তাকেই মই কৈছোঁ যে দুইটা দলৰ মাজত মিত্ৰতা হ'লে বিজেপিয়ে তাক আদৰণি জনাব। এতিয়া হ'বনে নহয় সেইটোতো আপোনালোকে আপচুক সুধিব লাগিব, যিহেতু আপচুৱে এইটো ক্ষেত্ৰত আগভাগ লৈ আছে। মোক সুধিলেতো তাৰ উত্তৰ মইতো দিব নোৱাৰোঁ। অখিল গগৈ বিজেপি জিন্দাবাদ শ্লোগান, মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে। সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে ক'ব। অভিযোগ উত্থাপিত কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত শিৱসাগৰত মিয়া খেদা আন্দোলন হৈছে। সেইটোতো মোৰ পৃষ্ঠপোষকতাইতো হ'ব আৰু কাৰ পৃষ্ঠপোষকতাত হ'ব? মইতো কৈ আছোঁ যে যি জেগাত যোন থাকিব লাগে সেই জেগাত সিয়ে থাকিব লাগে। স্যার অসমৰ বিভিন্ন ঠাইত স্যাৰ উচ্ছেদ অভিযান চলি আছে বনাঞ্চলত, আমাৰ বিটিআৰত কেতিয়া হ'ব? চাওক, বিটিআৰৰ সিদ্ধান্ত বিটিআৰৰ চৰকাৰে ল'ব লাগিব। ইয়াততো মই সিদ্ধান্ত ল'ব নোৱাৰোঁ। গতিকে এইটো ক্ষেত্ৰত আপোনালোকে ইউপিপিএল দলৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক সুধিব লাগিব। আমাৰ যদি সহযোগিতা বিচাৰে আমি আছোঁ। চাওক, বহুত কিছুমান নতুন নতুন কথা হৈ আছে। এইকেইদিন বহুত কথা পোহৰলৈ আহিছে আৰু বহুত কথা আছে যি এতিয়াও পোহৰলৈ অহা নাই। অক্টোবৰ মাহত যিহেতু অন্নপ্ৰসন্ন সেইসমূহ আঁচনি দিয়া হ'ব, হিতাধিকাৰীক যি যাৰ ৰেচন কাৰ্ড আছে সকলোৱে পাব। স্যাৰ BTC বিশেষকৈ অগপৰ ভূমিকা কেনেকুৱা হ'ব? ইতিমধ্যে তেওঁলোকক খেলিম বুলি মই যোৱাকালিও কৈছোঁ যে